শিলচরে গোবিন্দপুরকাস্তে বাসভবনে মুখ্যমন্ত্রী সমবেদনা জ্ঞাপন। একাধিক কর্মসূচি নিয়ে একদিনে বরাক সফরে এসে মঙ্গলবার শিলচরে সদ্য প্রয়াত বিজেপি উত্তর পূর্ব ভারতের প্রতিষ্ঠাতা ও প্রাক্তন কেন্দ্রীয় মন্ত্রী গোবিন্দপুরকাস্তে বাসভবনে উপস্থিত হন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। তিনি প্রয়াত নেতার পুত্র রাজ্যসভা সংসদ কারা পুরকাস্তে সব পরিবার সদস্যের সঙ্গে সাক্ষাৎ করে গভীর সমবেদনা জ্ঞাপন করেন এবং গোবিন্দপুরকাস্তে প্রকৃততে শ্রদ্ধাঞ্জলি অর্পণ করেন। এই সময় সাংবাদিকদের সঙ্গে কথা বলতে গিয়ে মুখ্যমন্ত্রী বললেন, উত্তর পূর্ব ভারতের রাজনৈতিক পরিসরে বিজেপিকে সংগঠিত শক্তিশালী করতে তার অবদান চিরস্মরণীয় হয়ে থাকবে। গোবিন্দপুরকাস্তে ছিলেন কর্ম ও আদর্শের প্রতীক। উত্তর পূর্ব ভারতের রাজনৈতিক পরিসরকে বিজেপিকে শক্তিশালী করতে তার অবদান চিরস্মরণীয় হয়ে থাকবে। তেখেতক আমি ৰাষ্ট্ৰীয় মৰ্যাদাৰে আমি তেখেতক বিদায় দিছোঁ, যিখিনি চৰকাৰী নিয়মৰে। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি আৰু মই বিশেষকৈ বন্ধ সংস্কৃতিটোৰ মই খুবেই বিৰোধী। গতিকে বন্ধটো আমি যিমান পাৰোঁ এভইড কৰিব লাগে, কাৰণ গোবিন্দপুৰকাস্ত ডাঙৰীয়া নিজে কৰ্মৰ প্ৰতীক আছে। যেতিয়া বন্ধ দিয়া হয় তেওঁৰ আদৰ্শৰ বিপৰীত হৈ যায়। সেইকাৰণে সদায় আমি মানুহক সন্মান জনাব লাগে, মানুহজনৰ আদৰ্শক লগত। মইতো পাৰিলে সেইদিনাখন 2 ঘণ্টা বেছি কাম কৰি আমি তেখেতক বিদায় দিব লাগে, মোৰ যিটো আদৰ্শ। আৰু মই চব জায়গাতে বন্ধৰ মই বিৰোধী, আন্দোলনৰ বিৰোধী, এইকেইটাতো মোৰ আদৰ্শ বুলি চবেই জানেই। এইবিলাকৰ কাৰণে চিন্তা কৰাৰ সময় আছে। এতিয়া মেইন কথাটো হ'ল যে পৰিয়ালটো দুখত আছে। গতিকে এই সময়ত আমি সকলো তেখেতৰ লগত থিয় হ'ব লাগে। আৰু লাহে লাহে আমাৰ বিজেপিৰ পৰম্পৰা আছে, আমি সদায় জ্যেষ্ঠজনক সন্মান কৰোঁ। লাহে লাহে গোটেই জনতা পাৰ্টীৰ অসমৰ প্ৰতিষ্ঠাপক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু অসমৰ ৰাজনীতিৰ এগৰাকী মহীৰো গোবিন্দপুৰকাস্ত ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তিত অসমবাসী ৰাইজ আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল যথেষ্ট দুখিত আৰু সকলোৱে শোকত ভাগি পৰিছে। আজি মই অসমৰ ৰাইজৰ হৈ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিলোঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু তেখেতৰ পৰিয়াললৈ আৰু বিশেষকৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ব্যুরো রিপোর্ট ভয়েস 365 বাংলা।